নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই 2026 বৰ্ষৰ বিএডৰ এণ্ট্ৰেন্সৰ উপযোগী হোৱাকৈ এটা ইম্পৰ্টেণ্ট MCQ সিৰিজ আনিছোঁ আৰু আজি হৈছে ইয়াৰ 5 নম্বৰটো পাৰ্ট ইয়াৰ আগৰ পাৰ্টকেইটাত কুৱেশ্যন নম্বৰ 1 ৰ পৰা 60 লৈকে ডিসকাস কৰা হৈ আছে আজি 61 ৰ পৰা ডিসকাস কৰিম গতিকে আশা কৰিছোঁ আপোনালোকে ইয়াৰ আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইজ ইন গতিকে NCERTৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে মুম্বাই নেকি মুম্বাই ইয়াতে শুদ্ধ উত্তৰ নহয় ইয়েছ নিউ দিল্লী ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে ৰাইট টু ইনফৰমেশ্যন এক্ট ৱাজ পাছ ইন গতিকে এই যি ৰাইট টু ইনফৰমেশ্যন এক্ট সেইটো কেতিয়া পাছ হৈছিল অপশ্যন এ দিয়া আছে 2002 নেকি এইটো শুদ্ধ উত্তৰ নহয় ইয়েছ 2005ত ৰাইট টু ইনফৰমেশ্যন এক্ট পাছ হৈছিল এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 63 ইয়াতে সুধিছে দ্য প্লেনেট ন'ন এজ ৰেড প্লেনেট গতিকে কোনটো প্লেনেটক আমাৰ ৰেড প্লেনেট হিচাপে জনা যায় ভেনাছক নেকি নহয় জুপিটাৰ নহয় ইয়েছ মাৰ্চ ইয়াতে শুদ্ধ উত্তৰ গতিকে মাৰ্চ অৰ্থাৎ মংগল গ্ৰহক ৰেড প্লেনেট বুলি জনা যায় এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কমিশ্যন ৰিকমেণ্ডেড 10+2+3 এডুকেশ্যন চিষ্টেম ইয়াতে হাণ্টাৰ কমিশ্যন নেকি হাণ্টাৰ কমিশ্যন শুদ্ধ উত্তৰ নহয় ইয়েছ কোঠাৰী কমিশ্যন ইয়াতে শুদ্ধ উত্তৰ দেই আৰু বৰ্তমান আমাৰ NEP 2020ৰ জৰিয়তে এই আগৰ 10+2+3 যিটো চিষ্টেম সেইটো উঠাই দিলে আৰু বৰ্তমান চিষ্টেমটো হৈছে 5+3+3+4 ঠিক আছে এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 65 ইয়াতে সুধিছে দ্য ফেমাছ ৰংঘৰ ইজ লোকেটেড ইন গতিকে ৰংঘৰ ক'ত অৱস্থিত অপশ্যন এ দিছে শিৱসাগৰ ইয়েছ শিৱসাগৰতে ৰংঘৰ আছে দেই ৰংঘৰ আৰু এই আমাৰ ৰংঘৰটো প্ৰথম অৱস্থাত বেম্বো আৰু উডেৰে বনাইছিল বেম্বো আৰু উডে বনাইছিল দেই বাঁহ আৰু কাঠেৰে বনাইছিল কোনে বনাইছিল ৰুদ্ৰসিংহ আৰু পিছলৈ ইটাৰে নিৰ্মাণ কৰে প্ৰমত্ত সিংহ ব্ৰিক্সে কোনে নিৰ্মাণ কৰে প্ৰমত্ত সিংহ আৰু এনে যদি আপোনাৰ কুৱেশ্যনটো আহে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল বুলি আপুনি কিন্তু ৰুদ্ৰসিংহ তাতে চুজ নকৰিব সেইটো প্ৰমত্ত সিংহই শুদ্ধ উত্তৰ হয় যিহেতু প্ৰমত্ত সিংহই আমাৰ বৰ্তমান অৱস্থাৰ ৰংঘৰটো নিৰ্মাণ কৰিছিল গতিকে সেইটো শুদ্ধ উত্তৰ ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 66 ইয়াতে সুধিছে দ্য অথৰ অফ আনন্দ মঠ গতিকে আনন্দ মঠৰ অথৰ কোন হয় অপশ্যন এ আছে ৰবীন্দ্ৰনাথ টেগোৰ নেকি শুদ্ধ উত্তৰ নহয় প্ৰেমচন্দ নহয় ইয়েছ বংকিম চন্দ্ৰ চেটাৰ্জী হৈছে আনন্দ মঠৰ অথৰ ঠিক আছে আৰু এই আনন্দ মঠখন হৈছে এখন বেংগলী নভেল দেই বেংগলী নভেল হয় আৰু আমাৰ বন্দে মাতৰমটো এই আনন্দ মঠতে আছে দেই ইয়াৰ পৰাই লোৱা হৈছে বন্দে মাতৰম এতিয়া মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 67 ইয়াতে সুধিছে দ্য নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 এমফাচাইজ অপশ্যন এ দি আছে ৰুট লাৰ্ণিং নেকি এইটো নহয় ইয়েছ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এট গতিকে আমাৰ ভাৰতবৰ্ষৰ যি ইলেকশ্যন কমিশ্যন সেই ইলেকশ্যন কমিশ্যনৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে নিউ দিল্লী নেকি ইয়েছ নিউ দিল্লী ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য SI ইউনিট অফ ফ'ৰ্চ ইজ গতিকে ফ'ৰ্চৰ SI ইউনিট কি হয় জুল নহয় ৱাট নহয় ইয়েছ নিউটন ইয়াতে শুদ্ধ উত্তৰ কিহৰ হয় ফ'ৰ্চৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 70 ইয়াতে সুধিছে হুইচ শ্বেডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ লেংগুৱেজেছ গতিকে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো শ্বেডিউলত আমাৰ লেংগুৱেজৰ কথা উল্লেখ আছে 6 নেকি 6 নহয় 7 নহয় ইয়েছ 8 শ্বেডিউল ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 70
ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট ৱাজ গতিকে ইণ্ডিয়াৰ প্ৰথমটো ছেটেলাইটৰ নাম কি আৰ্যভট্ট নেকি য়েছ আৰ্যভট্ট ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ষ্টাডি অফ ছ'চাইটি ইজ কল গতিকে ছ'চাইটিক ষ্টাডি কৰা যিটো ব্ৰাঞ্চ তাক কি বুলি কোৱা হয় য়েছ ইয়াতে অপশ্যন বি ছ'চিয়লজি শুদ্ধ উত্তৰ এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 73 ঠিক আছে ইয়াতে সুধিছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য বেচিক এডুকেশ্যন নাইটালিম ইন ইণ্ডিয়া গতিকে বেচিক এডুকেশ্যনৰ পিতৃ বুলি কাক জনা যায় য়েছ মহাত্মা গান্ধী ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 74 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি এষ্টাব্লিছ ইন আছাম ৱাজ গতিকে আমাৰ অসমত প্ৰতিষ্ঠা কৰা প্ৰথমখন বিশ্ববিদ্যালয় কি হয় ডিব্ৰুগড় নেকি নহয় য়েছ গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে শুদ্ধ উত্তৰ আৰু চনটো হৈছে 1948 ঠিক আছে এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া ইজ গতিকে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত লাৰ্জেষ্ট টি প্ৰডিউচ কৰা ষ্টেটখন কি য়েছ আছাম হয় দেই আমাৰ অসমতেই বেছি প্ৰডিউচ হয় এতিয়া ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইছৰো ইজ লোকেটেড ইন গতিকে ইছৰোৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত হায়দৰাবাদ নহয় য়েছ বেংগালোৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 77 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ৱাজ গতিকে ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন হয় জাকিৰ হুছেইন নহয় ডক্টৰ এছ ৰাধাকৃষ্ণন নহয় য়েছ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফেমাছ বুক দ্য অৰিজিন অফ স্পেচিছ ৱাজ ৰিটেন বাই গতিকে অৰিজিন অফ স্পেচিছ এই বুকখন কোনে লিখিছিল ইয়াতে শুদ্ধ উত্তৰ হ'ব চাৰ্লছ ডাৰউইন দেই ডাৰউইনে লিখিছিল এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হ'লে আপুনি এই নাম্বাৰটোত 59 ৰুপিজ জিপে কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব আৰু এই ই বুকখন যোনে বাই কৰিব তেওঁক আৰু এক্সট্ৰা 70টা MCQ উইথ আনসাৰ প্ৰভাইড কৰা হ'ব ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 79 ইয়াতে সুধিছে হুইচ মোগল এম্পায়াৰ বিল্ড দ্য তাজমহল গতিকে কোনজন মোগল এম্পায়াৰে তাজমহল নিৰ্মাণ কৰিছিল এইটো আপোনালোকে হয়তো সকলোৱে জানেই যে শাহজাহান আপোনালোকে বাৰু পাৰিবনে এনেকুৱা কিবা কাম কৰিব আপোনালোকৰ প্ৰেমিকাৰ কাৰণে দেখিছেনে শাহজাহানে একদম তাজমহল বনাই দিছিলে বাকী অৱশ্যে শাহজাহানে আৰু কিছুমান বস্তু বনাইছিলে সেইখিনি হৈছে ৰেড ফৰ্ট জামা মছজিদ তাৰ পাছত মতি মছজিদ আৰু পিকক থ্ৰোন এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ ইজ লোকেটেড ইন গতিকে ইউনাইটেড নেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত অপশ্যন এ দি আছে জেনেভা নহয় পেৰিছ নহয় য়েছ নিউয়ৰ্ক ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 81 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ চাৰ্ক ইজ লোকেটেড ইন গতিকে চাৰ্কৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত নিউ দিল্লী নহয় য়েছ নেপালৰ কাঠমাণ্ডুত অৱস্থিত কাঠমাণ্ডু ক'ত আছে নেপাল আৰু এই চাৰ্কৰ মেম্বাৰখিনি কি জানেনে আপোনালোকে সেইখিনি হৈছে আফগানিস্তান আমাৰ বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপ নেপাল পাকিস্তান আৰু শ্ৰীলংকাৰ কিন্তু 2016 চনৰ পৰাই আমাৰ চাৰ্কৰ কোনো ধৰণৰ মিটিং হোৱা নাই কিয়নো আমাৰ ওচৰতে থকা যি ফকতীয়া আমাৰ পাকিস্তান এই পাকিস্তানে 2016ত যেতিয়া আমাৰ উৰি এটেক কৰিছিলে তো তাৰ পিছৰ পৰা মানে যিহেতু পাকিস্তানো আমাৰ এই চাৰ্কত আছে গতিকে চাৰ্কৰ কোনো ধৰণৰ মিটিং হোৱা নাই এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 82 ইয়াতে সুধিছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এবলিশ্যন অফ টাইটলছ
অপশ্যন এ দিয়া আছে আৰ্টিকল 18 নেকি য়েছ আৰ্টিকল 18 ইয়াতে শুদ্ধ উত্তৰ এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 83 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড বেংক ইজ ইন গতিকে ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত লণ্ডন নেকি লণ্ডন নহয় য়েছ ৱাশ্বিংটন DC ইয়াতে শুদ্ধ উত্তৰ এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 84 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ৱাজ গতিকে আমাৰ অসমীয়া প্ৰথমখন বোলছবি কি হয় অপশ্যন এ দিয়া আছে জয়মতী নেকি য়েছ জয়মতী ইয়াতে শুদ্ধ উত্তৰ হয় আৰু এখন কিমান চনত ওলাইছিল 1935ত আৰু এখন কোনে নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন ছবিয়ে হৈছে জয়মতী আৰু ছেকেণ্ডখন হৈছে ইন্দ্ৰমালতী আৰু জয়মতীখন হৈছে প্ৰথমখন দেই এতিয়াই সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 85 ইয়াতে সুধিছে হু ইনভেণ্টেড দ্য ইলেক্ট্ৰিক বাল্ব টেছলা নহয় নিউটন নহয় ফেৰাডে নহয় য়েছ থমাছ আলভা এডিছন গতিকে এডিছন ইয়াতে শুদ্ধ উত্তৰ গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ